মোৰ বিবাহ কাৰ্য হৈছে এই বিবাহত মোৰ মানে মোৰ প্ৰেয়সীক মই বহুত ভাল পাওঁ আৰু তাইক মানে এটা ব্যতিক্ৰমীভাৱে এটা ব্যতিক্ৰমী প্ৰয়াস কৰি মোৰ প্ৰেয়সীক এটা ছাৰপ্ৰাইজ দিব পাৰোঁ ব্যতিক্ৰম হিচাপে যাতে মোৰ মোৰ সম্পৰ্ক 1 বছৰ 3 মাহ মান হৈছে। পৰিকল্পনা মই কৰিছোঁ, ডিজাইনটো মই কৰিছোঁ, কিন্তু মোক সহযোগ কৰিছে মোৰ বন্ধুবৰ্গ। আচলতে এক মানে কি ঐতিহাসিক মুহূৰ্ত ক'বলৈ গ'লে, আৰু তেখেতৰ যি সৃষ্টিৰাজি, তেখেতৰ যি কৰ্মদক্ষতা, আৰু তেখেতে বহু বছৰ ধৰি নাট্য সন্মিলনৰ লগত জড়িত আৰু বিভিন্ন থিয়েটাৰত তেখেতে কাম কৰি আহিছে। চিত্ৰকলাৰ যোগেদি তেখেতে যিখিনি প্ৰতিভা দেখুৱাই আহিছে অসমত, আৰু অসমৰ এগৰাকী স্বনামধন্য চিত্ৰশিল্পী ৰাজীৱ আহমেদ, তেখেতৰ আজি শুভ বিভাগ, তেখেতে আজি যুগ্ম জীৱনৰ পাতনি মেলিব। আৰু এই যুগ্ম জীৱনৰ পাতনি মেলাৰ প্ৰাক মুহূৰ্ততে তেখেতে নিজ হাতেৰে তেখেতৰ যি কলা, সেই কলাৰ দ্বাৰাই তেখেতে ঘোঁৰাৰ ৰথৰ যিখন আমি দৰাকণা আমাৰ বহি যাব আহোঁতে যিটো লৈ আহিব, সেইখন তেখেতে নিজে তৈয়াৰ কৰি প্ৰস্তুত কৰিছে। আৰু এটা ভাল লগা কথা যে তেখেতৰ নিজৰ যিটো কলা, সেই কলাটো প্ৰতিভা তেখেতে প্ৰদৰ্শন কৰি আমাৰ ৰাইজৰ মাজত যি এক অসমৰ বা আধুনিক দিশত হওক যি এটা মানে বাৰ্তা কৰি আছে, আমি আটাইতকৈ শলাগ ল'বলগীয়া। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ প্ৰাণৰ শিল্পী গৰাকী আমাৰ মাজত নাই, কিন্তু তেখেতক জীয়াই ৰখাৰ স্বাৰ্থত বা তেখেতৰ স্মৃতি আমি উজ্জ্বলিত কৰাৰ স্বাৰ্থত তেখেতে যি পদক্ষেপ গ্ৰহণ কৰিছে, আমি আমাৰ বৰভাগৰ ক্ষুদ্ৰানী ফকীৰতলা চুবুৰী এইটো, আৰু এই চুবুৰীৰ আটাইবোৰ ৰাইজে লগ হৈ, আটাইবোৰ যুৱ প্ৰজন্ম আছে ইয়াত, সকলোখিনি সহযোগ কৰিছে এই অনুষ্ঠানত। আৰু তেখেতৰ যুগ্ম জীৱনৰ পাতনি মেলোতে তেখেতৰ যিখিনি কষ্ট, আৰু তেখেতৰ কষ্টৰ লগত আমাৰ আটাইবোৰ যিখিনি আমাৰ যুৱ প্ৰজন্ম আছে, সেই আটাইবিলাকে কষ্ট কৰি এই সম্ভৱ কৰিছে। আৰু ভাল লগা মুহূৰ্ত, মই এগৰাকী ছাত্ৰ সন্থা কৰ্মী হিচাপে নহয়, মই এগৰাকী তেখেতৰ গাঁৱৰ যে ল'ৰা, সেই হিচাপে মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ কিছু সময়ত তেখেতে আমাৰ যি দৰযাত্ৰী ৰাওনা হ'ব, গতিকে আটাইৰে ৰাইজৰ তেখেতৰ আশীৰ্বাদ থাকিব বুলি আশাবাদী। আৰু বিভিন্ন ধৰণে সমাজৰ লগত জড়িত বিভিন্ন ব্যক্তি আহিছে, বিভিন্ন নাটকৰ লগত জড়িত সমূহ সমাজকৰ্মী আহিছে। গতিকে এই চিকতে ক'বলৈ গ'লে আমাৰ হয় হয় নিশ্চয় এগৰাকী শিল্পী ব্যতিক্ৰমী। আৰু তেখেতে যুগ্ম জীৱনৰ পাতনি মেলাৰ মুহূৰ্ততে তেখেতে নিজৰ যি হাতৰ যি কৰ্মদক্ষতা, আৰু তেখেতে নিজৰ যি কৰ্মদক্ষতাৰ সৃষ্টিৰাজি, তেখেতে আজি সমগ্ৰ অসমতে বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰত কাম কৰি আহিছে। আৰু তেখেতে ইয়াৰ কিছু বছৰ আগতে তেখেতে নাটকৰ নামেৰে ধ্ৰুৱজিৎ শৰ্মাদেৱৰ তেখেতে নাটকৰ নামেৰে তেখেতৰ চিত্ৰ এখন অংকন কৰিছে। গতিকে বিভিন্ন ধৰণে তেখেতে বঁটাও লাভ কৰিছে, আমি গৌৰৱ কৰিছোঁ। আৰু আজি তেখেতৰ যুগ্ম জীৱনী পাতনি মেলোতে যিটো তেখেতে নিজৰ হাতেৰে তৈয়াৰ কৰিছে, আটাইতকৈ মানে ভাল লগা মুহূৰ্ত, ক'বলৈ ভাষা নাই। আৰু জুবিন গাৰ্গক লৈ তেখেতে ধুনীয়াকৈ মানে সুন্দৰ এটা পৰিপাটিকৈ তেখেতে স্মৃতি সজীৱিত কৰিছে। হয়, আমি নিশ্চয় আমি গাঁৱৰে যিহেতু তেখেতৰ কৈছোঁ গাঁৱৰ হিচাপে আমি গৌৰৱ কৰোঁ। আৰু আটাইবোৰ আমাৰ যুৱচাম আছে গাঁৱৰ, তেখেতৰ গাঁৱৰ লগতে সমগ্ৰ অসমৰ যিটো প্ৰতিভা, আমি এই যিটো মানে আধুনিকতাৰ যিটো পৰম্পৰা ৰক্ষা, সেইটো আমাৰ মানে ইয়াত মানে প্ৰকাশ পাইছে। গতিকে আটাইকৈ ধন্যবাদ জনাইছোঁ, আপোনালোক ধন্যবাদ জনাইছোঁ যে এইখিনি সময়ত আপোনালোকে আহি তেখেতৰ যি সৃষ্টিৰাজি, তেখেতৰ যি চেষ্টা আপোনালোকে দেখুৱাইছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।